सरकार जवाब लगे जवाब दियो আমার কথা মানিল আমার কথা মানিল সরকারে আমার কথা শুনিল ইনকাম জিন্দাবাদ আমার বোঝা বড়াই দিয়া নচলিব আমার বোঝা বড়াই দিব মাননি বড়াই নিদিব এই কথা নচলিব আমার বোঝা বড়াই পয়সা দিব নোৱাৰা অজন্তা বাইদেউ হায় হায় কাম কৰাই পয়সা দিব নোৱাৰা এই সরকার হায় হায় কাম কৰাই পয়সা দিব নোৱাৰা এই কাম কৰাই হাজিরা নিদিয়া এই সরকার হায় হায় কাম কৰাই হাজিরা নিদিয়া এই সরকার হায় হায় তবে কাম করবা নচলিব বিনা বেতনে কাম করবা নচলিব ইনকাম জিন্দাবাদ ইনকাম জিন্দাবাদ বাহিৰত থকা সকলক আমার বোঝা বড়াই দিব মাননি বড়াই দিব এই কারবার নচলিব ইনকাম জিন্দাবাদ ইনকাম জিন্দাবাদ কাম করাই বেতন দিব নোৱাৰা বিজেপি সরকার হায় হায় কাম করাই বেতন দিব নোৱাৰা এই সরকার হায় হায় ইনকাম জিন্দাবাদ বিভাগীয় সঞ্চালকৰ প্রস্তাব অতি শীঘ্রে মানিল ইনকাম জিন্দাবাদ ইনকাম জিন্দাবাদ বিভাগীয় সঞ্চালকৰ প্রস্তাব সরকারে মানিল মানিলই মাননি বৃদ্ধি কর মানিলই বেতননি বৃদ্ধি কর বিভাগীয় সঞ্চালকৰ প্রস্তাব এই সরকারে মানিল বিভাগীয় সঞ্চালকৰ প্রস্তাব এই সরকারে মানিল ইনকাম জিন্দাবাদ সিআইটিউ জিন্দাবাদ সিআইটিউ জিন্দাবাদ সিআইটিউ দাবি করে মাননি হলানি মজুরি লাগে হাজিরা দিব নোৱাৰা এই সরকার হায় হায় কাম করে হাজিরা দিব নোৱাৰা এই সরকার হায় হায় আজি আপোনালোকে লক্ষ্য কৰিছে যে এই ধৰণে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলে এই দিশপুৰৰ সচল ধৰ্ণাস্থলীত বিক্ষোভ কৰি আছে এই বিক্ষোভ যোৱা ৩ মাহৰ পঞ্জীভূত খবৰ বহিঃপ্ৰকাশ ৩ মাহ ধৰি এওঁলোকে নিজৰ বিভাগীয় প্ৰকল্পত বিভাগীয় সঞ্চালকৰ কাৰ্যালয়ত বিভিন্ন প্ৰকাৰে আন্দোলন চলাইছিল এই আন্দোলনৰ ফলত মাননীয় সঞ্চালক মহোদয়ে এটা আলোচনাৰ মাজেৰে এই আন্দোলন শেষ কৰাৰ কাৰণে বা আন্দোলনটো সমাপ্ত কৰাৰ কাৰণে চেষ্টা কৰিছিল সেইমতে প্ৰস্তাৱ গ্ৰহণ হ'ল সেই প্ৰস্তাৱ বিভাগীয়ভাৱে চৰকাৰলৈ প্ৰেৰণ কৰিলে কিন্তু অতি দুখৰ কথা এই চৰকাৰে আজিলৈকে সেই প্ৰস্তাৱ মানি লোৱা নাই উল্লেখযোগ্য যে অসম বিধানসভাৰ মজিয়াটো আমাৰ অসমৰ কেইবাগৰাকীও সন্মানীয় বিধায়কে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক প্রস্তাব দিলে যে সঞ্চালকৰ প্রস্তাবটো আপোনালোকে মানি লওক অর্থাৎ এই কথা মানি নললে এই সুযোগতে মই নিশ্চয় আপোনালোকৰ সংবাদ মাধ্যমত অসমৰ ৰাইজক জনাব বিচাৰিছোঁ অসমৰ আমলা বিষয়াসকলক উচ্চতৰ বিষয়াসকলক প্ৰিন্সিপাল সেক্ৰেটাৰী ডেপুটি সেক্ৰেটাৰী ডিৰেক্টৰ ইত্যাদি সকলক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে
এটা ক্ষমতা লৈ এটা বিভাগৰ কৰ্মচাৰীয়ে কিবা অভিযোগ দিলে তাক নোহোৱা কৰাৰ কাৰণে তাক সমাপ্ত কৰাৰ কাৰণে চেষ্টা কৰে একৰ্ডিংলি আপোনালোকে চেষ্টা কৰে কৈ থাকে সেই চেষ্টা যদি চৰকাৰে গুৰুত্ব নিদিয়ে স্বীকৃতি নিদিয়ে তেনেহ'লে আপোনালোকক কোনে মানিব আজিতো প্ৰশ্ন হৈছে যে অসম চৰকাৰে অসমৰ প্ৰশাসনিক বিষয়াসকলৰ কথা শুনে না নুশুনে আমিতো লক্ষ্য কৰিলোঁ যে উচ্চতৰ বিষয়া এগৰাকী যাৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা আছে তেওঁ সিদ্ধান্ত লোৱাৰ পাছতো সেই সিদ্ধান্তক অসম চৰকাৰে বুঢ়া আঙুলি থেকুৱাই থৈছে এই ধৰণৰ কাৰবাৰে অসম চৰকাৰৰ প্ৰশাসনিক কামত বিঘাত জন্মাব আজি তেওঁলোকে ৰাইজৰ কথাটো নুশুনেই বিভাগীয় বিষয়াৰ কথাও নুশুনা হৈছে এই উদ্ধতালি এই একনাগত্ববাদী এই ধৰণৰ চিন্তাৰ বিৰুদ্ধে আজি এই ধৰণে হাজাৰ হাজাৰ কৰ্মী সহায়িকা সচলত লগ লাগিছে আমি এতিয়াও কৈছোঁ সময় আছে এতিয়াও বিভাগীয় সঞ্চালক বিভাগীয় বিষয়াসকলে যাৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা আছে তেওঁলোকে আহক ইয়ালৈকে আহি এই আন্দোলনকাৰীক আশ্বস্ত কৰক সন্তুষ্ট কৰক এই আন্দোলনকাৰী উঠি যাব আৰু যদি সন্তুষ্ট কৰিব নাহে এই আন্দোলনকাৰীয়ে কঁকালত টঙালি বান্ধি লগত বেগ লৈ বিস্কুট লৈ পানী লৈ বেডিং লৈ ইয়ালৈ আহিছে দিনে নিশাই ইয়াতে বহিব এই হাজাৰ হাজাৰ মহিলা ইয়াতে যদি সামান্যতম এটা যদি অঘটন ঘটে মই কৈছোঁ সামান্যতম যদি অঘটন ঘটে তাৰ কাৰণে সম্পূৰ্ণৰূপে দোষী হ'ব এই অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অজন্তা নেওগ বাইদেউ আপোনালোকৰ অনমনীয় মনোভাৱ আপোনালোকৰ নিৰ্লিপ্ততা আপোনালোকৰ উদাসীনতাৰ ৰিজাল্ট আজি এই ধৰণে হাজাৰ হাজাৰ মহিলা অসমৰ পৰা সিমূৰলৈকে ইমূৰৰ সিমূৰলৈ আহি সমবেত হৈছে এওঁলোকৰ কথাও শুনক এয়া হৈছে মূল কথা আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাই দীৰ্ঘদিনীয়া দাবী চৰকাৰে আমাক BLO NRC অন্যান্য বিভিন্ন কামত নিয়োগ কৰে চৰকাৰে আঁচনি ঘোষণা কৰে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকা নিয়োগ কৰে সেয়েহে কামৰ বুজা বেছি হৈছে অতিৰিক্ত মাননি আমাক বঢ়াই দিব লাগিব বুলি আমি যোৱা অক্টোবৰ মাহতে আমি আন্দোলন কৰিছিলোঁ সেই আন্দোলনত আমাৰ সন্মানীয় সঞ্চালক মহোদয়ে আমাক 19 অক্টোবৰত আলোচনাত মাতি তেখেতে এটা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছে এতিয়া আমাৰ আজিৰ দাবী এটাই সঞ্চালক মহোদয়ে 19 অক্টোবৰত দিয়া প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰি ঘোষণা কৰি আমাৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে অন্যথা আমি দিনে ৰাতি ইয়াতে বহি থাকিম উত্তৰ ল'বলৈ দিছপুৰত আহিছোঁ এই চৰকাৰে যাতে বাধ্য নকৰাই এই কাম কৰা তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাই যাতে দিছপুৰ অভিমুখে যাত্ৰা কৰিব লগা যাতে নহয় আমি এই মঞ্চৰ পৰা সকিয়নি দিব বিচাৰিছোঁ ধন্যবাদ